মিয়াৰ দপদপানি নচলিব। মই আজি আমাৰ বালিচাপৰিত আছো। এতিয়া অসমত বৰ্তমান মিয়া চলি আছে। আহক অলপ মিয়াৰ বিষয়ে অলপ জানো বা কওঁ। এইবোৰ চাইছেনে? এইবোৰ সকলো মৰাপাট, চব মৰাপাট খেতি আমাৰ। আৰু এইফালে এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ। মেইন ব্ৰহ্মপুত্ৰটো আমাৰ এইফালে আছে। সেইফালে আছে, তাৰ পৰা পাখি মানে সুত এটা আছে, সৰু সুত এটা আছে, কিন্তু এইটো খহনীয়া আছে ইয়াতে। আহক এই ব্ৰহ্মপুত্ৰৰ বিষয় লৈ আৰু এদিন কথা পাতিম। আজি বিশেষ কাৰণত ভিডিঅ' এটা বনাব লগা হৈছে। মই মানে নবনাও বুলি ভাবিছো, নবনায়ো নোৱাৰিলো। এতিয়া কথা হ'ল, আমাৰ মমিনচিঙীয়া মানুহক লৈ বৰ অশান্তি। গতিকে ভিডিঅ'টো বনাম বুলি ভাবিছো। তো গাইজ, আপোনালোকে গম পায়, আপোনালোকে জানে, বৰ্তমান আপাৰ আছামত মিয়া মানুহ নালাগে বুলি কৈ আছে। তো মই মিয়া মানুহখিনিক কম, মানে মমিচিঙীয়া মানুহখিনিক কম, আপোনালোকক কৰজোৰে অনুৰোধ কৰিম মই, আপোনালোকে অলপ দিনৰ কাৰণে আপাৰ আছামটো এৰি দিয়ক। যিহেতু আমি মাইনৰিটি মানুহ, তেওঁলোক মেজৰিটি মানুহ, আৰু মেজৰিটি মানুহৰ লগত আমি সদায় মিলি থাকিব লাগিব। তেওঁলোকৰ লগত নিমিলিলে আমি কেনেকৈ আগবাঢ়িম? তেওঁলোকে যিটো বেয়া পায় সেইটো আমি কৰিব নালাগিব, আৰু তেওঁলোকে যিটো ভাল পায় সেইটো আমি কৰিব লাগিব। তো গতিকে দল সংগঠনে যিহেতু আমাক নিবিচাৰে আপাৰ আছামত, তো আপোনালোকেও অলপ দিনৰ কাৰণে, অলপ দিন মানে 2-3 মাহৰ কাৰণে গুচি আহক, যাতে শান্ত হয়। তেওঁলোকে যেতিয়া আকৌ বিচাৰিব তেতিয়া আমি যাম। তো মই সেইখিনি মানুহক মই আকৌ অনুৰোধ কৰিম, যাতে আপোনালোকে অতি সোনকালে শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, এইকেইখন জেগাৰ পৰা আপোনালোকে গুচি আহক। আকৌ মাতিব তেওঁলোকে, হয়তো যেতিয়া বুজি পাব তেওঁলোকে যে নাই, মিয়া মানুহখিনি অসমৰে হয় বা অসমৰে বাসিন্দা হয় বা আমাৰ অসমীয়াই হয়। আমি হাৰে সিমো যে অসমীয়া অসমীয়া কৈও আজি আমাৰ এইটো অৱস্থা। গতিকে আপোনালোকে অতি সোনকালে গুচি অহাটো মই কামনা কৰিম। তো গতিকে গাইজ, আপোনালোকে এই মোৰ ভিডিঅ'টো অলপ কমেণ্ট বক্সত জনাব, মই ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ। আৰু আপোনালোকে পাৰিলে অলপ শ্বেয়াৰ কৰি দিব, যাতে এই ভুক্তভোগী মানুহখিনিয়ে শুনে কথাখিনি। আৰু মোৰ কথাখিনি বাৰু, মই ইমান ডাঙৰ মানুহ নহয়, সৰু মানুহ। আমি গাঁৱলীয়া মানুহ, খেতি বাতি কৰি খোৱা মানুহ। সেয়া আমাৰ খেতি চব, এয়া আমাৰ খেতি, মৰাপাট খেতি আছে এইফালে। এই মৰাপাটখিনি কাটি আমি ইয়াত পাচলি কৰিম। বেঙেনাৰ পৰা, বিলাহীৰ পৰা আদি কৰি যিকোনো পাচলি আমি ইয়াত কৰিম। গতিকে আমি আপাৰত, তেওঁলোকে যদি বেয়া পাইছে, নোযোৱাটো বেছি ভাল হ'ব। আৰু মই ব্ৰহ্মপুত্ৰক লৈ মানে নেক্সট এটা ভিডিঅ' বনাম। এই ব্ৰহ্মপুত্ৰৰ বহুত ডাঙৰ কাহিনী এটা আছে। ব্ৰহ্মপুত্ৰৰ বিষয় লৈ মই নেক্সট এটা ভিডিঅ' বনাম। তো সেইখিনি চাবৰ কাৰণে আপোনালোকক মই মোৰ টাইমলাইনত ভিডিঅ'খিনি মই আপলোড কৰিম। তো আপোনালোকে নিশ্চয় চাব, আৰু ভাল বেয়া আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে মই দেখাইছোঁ, এয়া চাওক আমাৰ খেতি, এয়া ব্ৰহ্মপুত্ৰ। এইটো এটা সৰু সোঁত, এইটো বেছি বহল নহয়। মোটামুটি ধৰক 50-60 মিটাৰমান বহল হ'ব। এইটো খহনীয়া, তাৰ পৰা খহনীয়া হৈ ইয়ালৈকে পাইছেহি। তো গতিকে গাইজ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, তেওঁলোকে যাতে গম পায়, অতি সোনকালে তেওঁলোক তাৰ পৰা গুচি আহে। নমস্কাৰ, মই ইমানতে সামৰিলোঁ। থেংক ইউ।